A very good morning to all of you. Amar pratham to alusana aji hoise about abortion laws. Mane bhrun hotya. Ei abortion laws amar karone kyo guruttopurno ei ain bilake ki koy aru amar ji hokol mohila ase teolokor ji odhikar ase he tat kene dhorone yar ই সংযোগ হৈ আছে ৰিপ্ৰডাক্টিভ অটনমি তাৰ মানে হৈছে এগৰাকী মহিলাই এটা সন্তান জন্ম দিব নে নাই হেতু তেওঁৰ অধিকাৰ আছে কিন্তু একেটা সময়তে আমাৰ এবৰ্শন লজ বিলাকে কি কয় এই আইনসমূহে কি কয় সেই কথা আমি জনাটো অতি গুৰুত্বপূৰ্ণ ইয়াত এখন বহুত গুৰুত্বপূৰ্ণ আইন আছে যিখন আইনৰ কথা সকলোৱে জানিব লাগে সেইখন হৈছে মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি এক্ট এই মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি এক্ট এই আইনখনে আমাক কি কয় এই আইনখনে কৈছে যে প্ৰেগনেন্ট উইমেন যদি তেওঁ এবৰ্শন কৰিব বিচাৰিছে তেনেহলে তেওঁ এজন RMP মানে ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিশনাৰ আমাৰ ডক্টৰ সকলৰ ওচৰত যাব লাগিব আৰু এই ফেচিলিটিটো যিখন হস্পিটেলত যাব সেই হস্পিটেলখন ৰেজিষ্টাৰ্ড আৰু এপ্ৰুভড হ'ব লাগিব আৰু এইটো তালৈ গৈ তেওঁৰ যদি প্ৰেগনেন্সিটো 20 সপ্তাহৰ ভিতৰত আছে 20 উইকছৰ ভিতৰত আছে তেতিয়া তেওঁ হে এপ্ৰুভেল লৈ পেলাই এজন RMP বা ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিশনাৰৰ অনুমতি লৈ তেওঁ টাৰ্মিনেট কৰিব পাৰিব এতিয়া যি সকল মাইনাৰ্স বা 18 বছৰতকৈ তলৰ যদি কোনোবা ছোৱালী প্ৰেগনেন্ট হৈ যায় বা এনেকুৱা এগৰাকী যুৱতী যাৰ মানসিক ভাৰসাম্যতা তেওঁ হেৰুৱাই পেলাইছে বা মেণ্টেলি তেওঁ চ্যালেঞ্জড হৈ আছে কিছু ৰোগত ভুগি আছে তেনেহলে কি হ'ব তেতিয়া তেওঁৰ গাৰ্জিয়ানৰ তেনে এগৰাকী যুৱতী বা কিশোৰীৰ যি পিতৃ মাতৃ আছে বা গাৰ্জিয়ান আছে তেওঁৰ কনসেন্ট লাগিব তেওঁৰ অনুমতি লাগিব আৰু যদি 20 সপ্তাহ 20 উইকছ পাৰ হৈ গৈছে 20 উইকছৰ পৰা 24 উইকছৰ ভিতৰত আছে তেতিয়া দুজন ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিশনাৰৰ তেওঁ অনুমতি বা সেই পাৰমিশন ল'ব লাগিব আৰু যদি 24 উইকছ প্লাস হৈছে 24 সপ্তাহ পাৰ হৈ গৈছে তেনেহলে কিন্তু ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিশনাৰ বা ডক্টৰছে হে অনুমতি দিব নোৱাৰে তেতিয়া কোনে দিব পাৰিব ষ্টেট মেডিকেল বোৰ্ডে দিব পাৰিব কেৱল ষ্টেট মেডিকেল বোৰ্ড আমাৰ যিখন অসমৰ ক্ষেত্ৰত GMC যিখন বোৰ্ড বহে তেওঁলোকে হে দিব পাৰিব কাৰণ 24 উইকছ পাৰ হৈ যোৱাৰ পিছত ভ্ৰূণ হত্যা কৰাটো এটা বহুত বেছি ৰিস্কি ফ্যাক্টৰ বহুত বেছি ৰিস্কি হৈ পৰে আৰু সেই ক্ষেত্ৰত মাতৃ গৰাকী আৰু সন্তান গৰাকী দুয়ৰ কাৰণে 24 উইকছ 24 সপ্তাহৰ পিছত প্ৰেগনেন্সি টাৰ্মিনেট কৰাটো এটা বহুত ডাঙৰ ৰিস্ক কঢ়িয়াই আনে সেই কাৰণে এতিয়া এই কথাত আমি বহুতখিনি ডিবেট সময় দেখিবলৈ পাওঁ ইয়াৰে ভিতৰত কৈছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া মহামান্য আমাৰ উচ্চতম ন্যায়ালয় এটা কথা কৈছে যে জেষ্টেশনাল লিমিটস মানে আমি যে এই কথা পাতিছো 20 উইকছ 20 সপ্তাহ 24 সপ্তাহ এই যেটো জেষ্টেশনাল লিমিট আছে এই ক্ষেত্ৰত এবৰ্শনৰ আমাৰ যিখিনি নিষেধাজ্ঞা আছে যে 24 সপ্তাহ যদি পাৰ হৈ গৈছে তেনেহলে মেডিকেল বোৰ্ডৰ পাৰমিশন লৈহে টাৰ্মিনেট কৰিব পাৰিব সেই ক্ষেত্ৰত এগৰাকী যদি মাইনাৰ 18 বছৰৰ তলত এগৰাকী যদি ছোৱালী বা কিশোৰী ৰেপ হয় ধৰ্ষণ হয় তেতিয়া তেওঁৰ কাৰণে এই যেটো ল হয় বা এই যিখন আইন হয় তেওঁৰ কাৰণে অতি কঠোৰ হৈ পৰে কাৰণ এগৰাকী মাইনাৰ বা এগৰাকী কিশোৰী যাৰ 18 বছৰ হোৱা নাই তেওঁ যদি ধৰ্ষণৰ বলি হৈ পেলাই এই ধৰণৰ অৱস্থাত আহি পৰিছে তেনেহলে এই যে এগৰাকী সৰু ছোৱালীক মাতৃত্বৰ মানে সেই অৱস্থালৈকে ঠেলি দিয়াৰ দৰে হয় যদিহে আমি 24 উইকছৰ এই যেটো সীমা আছে এই সীমাতে আমি ৰৈ যাওঁ আৰু এই ক্ষেত্ৰত এখন এটা কেছ আহিলে যেটো কেছত 15 বছৰীয়া এগৰাকী ৰেপ সাৰ্ভাইভাৰে এবৰ্শন বিচাৰিছিল কিন্তু যেহেতু 24 সপ্তাহ পাৰ হৈ গৈছিল সেই কাৰণে সেই এবৰ্শনটো কৰিব নোৱাৰে বুলি ক'লে কাৰণ কি এটো আনসেফ হ'ব এবৰ্শনৰ কাৰণে কিন্তু এগৰাকী সৰু ছোৱালীয়ে যদি তেওঁ মাতৃৰ মানে সেই গধুৰ বুজাটো কঢ়িয়াই ল'বলগীয়া হয় তেনেহলে তেওঁৰ ওপৰত কেনেকুৱা ধৰণৰ এটা সমস্যা আহি পৰিব বা কনসাৰ্ন আহি পৰিব সো ইয়াত এটা কনফ্লিক্ট আমি দেখিবলৈ পাইছো যে এগৰাকী মহিলাৰ মেডিকেলি টাৰ্মিনেট কৰিব যদি বিচাৰিছে তেওঁ যদি মাতৃ হ'ব খোজা নাই তেনেহলে 24 মাহৰ যেটো এই লিমিট আছে এই লিমিটটোৱে তেওঁৰ অধিকাৰৰ ওপৰত কেনেকৈ মানে এটা আমি ক্ৰছ মানে আহি যোৱা মানে এটা নিষেধাজ্ঞা আহি যোৱা নিচিনা আমি দেখিবলৈ পাওঁ সেই কাৰণে এতিয়া MPT Amendment Act 2000
21ত ইতিমধ্যে আমাৰ 24 সপ্তাহৰলৈকে এই বস্তুটো অনা হ'ল কিন্তু ইয়াৰে ক্ষেত্ৰত বিয়ন যেতিয়া 24 সপ্তাহ পাৰ হৈ যায় তেতিয়া এক্সেপশ্যনেল কেছেছতহে মেডিকেল বোৰ্ডে এই প্ৰেগনেন্সি টাৰ্মিনেট কৰাৰ কাৰণে এলাউ কৰে এই যিখন আইন আছে মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি এক্ট MTP আইন এখন অতি গুৰুত্বপূৰ্ণ কিয়নো মহিলাসকলৰ নিজৰ শৰীৰৰ ওপৰত অধিকাৰৰ কথা আহি যায় তাৰ লগতে কোনে কোনে এই কাম কৰিব পাৰে নোৱাৰে ইয়াৰ গোটেইখিনি কাৰণ আমাৰ ভাৰতবৰ্ষত আমি ছোৱালী সন্তান জন্ম হ'লে সেই ভ্ৰূণ হত্যা হোৱাৰো কিছুমান আমাৰ আশংকা থাকে সেইকাৰণে এই আইনখন অতি গুৰুত্বপূৰ্ণ যিখনৰ বিষয়ে আগতেও পূৰ্বতেও UPSC প্ৰশ্ন সুধিছে APSC প্ৰশ্ন সুধিছে আৰু আগলৈও সুধি থাকিব পাৰে আমাৰ 1971ত এই আইনখন আহিছিলে তাৰ পিছত বহুবাৰ ইয়াক এমেন্ড কৰা হ'ল আৰু ৰিসেন্ট 2021ত এমেন্ড কৰা হৈছে যেহেতু সেফলি যদি কোনোবাই টাৰ্মিনেট কৰিব বিচাৰিছে তেওঁ কনসেন্ট আছে তেওঁ সেই সন্তানটো ৰাখিব বিচাৰ নাই তেওঁ সেই অধিকাৰটো আছে কিন্তু এটা লিমিটৰ লৈকেহে 24 উইকছৰ লৈকেহে কাৰণ তাৰ পিছত সেই ভ্ৰূণ হত্যা বা সেই এবৰ্শন কৰাটো বহুত কঠিন হৈ পৰে বহুত ৰিস্কি হৈ পৰে এটা মেডিকেল বোৰ্ডৰ কথা আমি পাতিছো যে 24 উইকছ প্লাস হলে মানে মেডিকেল বোৰ্ডৰ অনুমতিৰ পিছতহে তেওঁ টাৰ্মিনেট কৰিব পাৰিব মেডিকেল বোৰ্ডত কোনে কোনে থাকে এজন গাইনেকোলজিষ্ট থাকে এজন পিডিয়াট্ৰিচিয়ান মানে চাইল্ডৰ ডক্টৰ থাকে শিশুৰ ডক্টৰ থাকে এজন ৰেডিঅলজিষ্ট বা সোনলজিষ্ট থাকে যাতে তেওঁলোকে এসেস কৰিব পাৰে নিৰীক্ষণ কৰিব পাৰে যে এই যেটো মেডিকেল টাৰ্মিনেশ্যন হ'ব বা এবৰ্শন হ'ব মাতৃগৰাকী বা সন্তানটিক কেনে ধৰণে এফেক্ট কৰিব পাৰে আৰু ইয়াত আমাৰ ৰাইট টু লাইফ জড়িত হৈ থাকে ৰাইট টু ইকুৱালিটি জড়িত হৈ থাকে আৰু ৰাইট টু প্ৰিভেচিও জড়িত হৈ থাকে সো এই ক্ষেত্ৰত আগতেও কিছুমান জাজমেন্টস আহিছিলে যে 2022ত এই জাজমেন্টটো আহিছিলে যে এবৰ্শন ৰাইটস টু আমাৰ আনমেৰিড উইমেন যিসকলে বিবাহ পাশত আবদ্ধ হোৱা নাই তেওঁলোকক এই অধিকাৰটো দিব লাগে আৰু ৰিসেন্ট কেছ 2026ত আমি এই 24 উইকছৰ এই যেটো লিমিট এই লিমিটৰ কথাও এটা আহি পৰিছে যে এক্সট্ৰিম কেছ যদি হয় আৰু এগৰাকী মাইনৰ যদি ৰেপ ভিকটিম হয় তেনেহলে 24 উইকছৰ পিছতো তেওঁ সেই অনুমতি দিয়াটো বাঞ্ছনীয় হ'ব বুলি আমাক কৈছে কোৰ্টে ঠিক আছে যাতে আমি এই যেটো গুটে এবৰ্শনৰ কেছটো আছে আমাৰ ভাৰতবৰ্ষৰ কাৰণে অতি সুখিয়া কাৰণ আমি ইতিমধ্যে কৈছো যে ছোৱালী সন্তানক ভ্ৰূণতে মানে গৰ্ভৱতী অৱস্থাতে বহুতে হত্যা কৰি পেলাই কাৰণ আমাৰ ছোৱালীৰ বহুখিনি লায়াবিলিটিজ বা বহুত এটা বুজা বুলি ধৰি লোৱা হয় আমাৰ সমাজত আৰু সেই কাৰণে এবৰ্শনটো বহুত ষ্ট্ৰিক্ট কৰিছে যাতে আমাৰ কোনো গৰ্ভৱতী মহিলাই লিংগ পৰীক্ষা কৰিব নোৱাৰে মানে গৰ্ভৱতী হৈ থকা অৱস্থাত যাতে যদি কোনোবাই ছোৱালী বুলি জানি অপৰাধটো কৰে তেনেহলে তেওঁৰ ওপৰতো সেই আইনে যথেষ্ট কাঢ়া মানে এটা ব্যৱস্থা গ্ৰহণ কৰে এতিয়া এই কোৱেশ্চনটো আপোনালোকে কৰিবলৈ যত্ন কৰিব উইথ ৰেফাৰেন্স টু মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি এক্ট ইন ইণ্ডিয়া কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ এই আইনখনৰ লগত জড়িত এই ষ্টেটমেন্টছ কেইটা ভালদৰে চাওক এবৰ্শন ইজ পাৰ্মিটেড আপ টু 24 উইকছ অফ জেষ্টেশ্যন ফৰ অল উইমেন উইদাউট ৰেষ্ট্ৰিকশ্যন হয় জানো নহয় কাৰণ কি আমি ইতিমধ্যে দেখিলো যদি 24 উইকছৰ লৈকে আছে সেই পিৰিয়ডটোত আছে তেনেহলে দুজন ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিশনাৰৰ অনুমতি ল'ব লাগিব আৰু এটো পাৰ হৈ যোৱাৰ পিছত বোৰ্ডৰ অনুমতি ল'ব লাগিব সো এইটো এটা ভুল সেন্টেন্স ফৰ certain categories of women abortion between 20 to 24 weeks requires opinion of two doctors definitely yes দুজন registered medical practitioner অনুমতি প্ৰয়োজন হয় beyond 24 weeks abortion can be allowed in exceptional cases with approval of medical board yes যদি হে 24 সপ্তাহ পাৰ হৈ গৈছে তেনেহলে এখন মেডিকেল বোৰ্ডত যিখন মেডিকেল বোৰ্ডত এজন গাইনেকোলজিষ্ট থাকিব এজন পিডিয়াট্ৰিচিয়ান থাকিব আৰু এগৰাকী সোনলজিষ্ট থাকিব বা ৰেডিঅলজিষ্ট থাকিব তেনেকুৱা এখন বোৰ্ডৰ অনুমতিতহে ষ্টেট বোৰ্ডৰ অনুমতিতহে সেই অনুমতি প্ৰদান কৰা হয় সেই কাৰণে আমি দেখিছো যে যেটো প্ৰথমটো সেন্টেন্স আছিল এটো ৰং 1 থকা গুটেকিটাই যদি আমি এলিমিনেট কৰি দিও 2 and 3 is the correct answer ইয়াত মেইনছত খুদিব পৰা প্ৰশ্ন কি আছে বা ইতিমধ্যে কি খুদিছে এই যে ডিবেটটো আমাৰ এবৰ্শন লজ আৰু ৰিপ্ৰডাক্টিভ অটনমি যে এগৰাকী মহিলাই নিজৰ গৰ্ভত থকা সন্তানটি টাৰ্মিনেট কৰিব পাৰে বা তেওঁ সেই সন্তানটি মানে আঁতৰাই দিব পাৰে
সেই যিটো তেওঁৰ অধিকাৰ আছে কি সেই অধিকাৰটো কিন্তু আমাৰ যিবিলাক লজ আছে আইন আছে ইয়াৰ লগত বৰ ধুনীয়াকৈ খাপ নাখায় ইটোৱে সিটোৰ এগেইনষ্টত হোৱা যেন আমাৰ অনুভৱ হয় এই ক্ষেত্ৰত আমাৰ লিগেল ফ্ৰেমৱৰ্ক কি আছে আমাৰ আইন কি আছে এই ক্ষেত্ৰত আপোনালোকে MTP আইনখনৰ কথা ক'বই লাগিব আৰু কি কি প্ৰত্যাহ্বান আছে দুইটা বস্তু যদি আমি ব্যালেন্স কৰিবলৈ বিচাৰো আমি যদি মহিলা এগৰাকীৰ নিজৰ শৰীৰটোৰ ওপৰত তেওঁৰ থকা অধিকাৰ তাৰ লগতে আমাৰ আইনে যিখিনি কথা কয় আমাৰ যিখিনি ৰিস্ক আছে বা হেলথ ৰিস্ক আছে বা পাব্লিক হেলথ ৰিস্ক আছে এইখিনিত কি কি কথা আহি পৰে তাৰ লগতে নৈতিকতাৰ কি কি গুণবিলাক প্ৰত্যাহ্বান আহি পৰে সেই বিষয়ত আপোনালোকক আলোকপাত কৰিবলৈ গৈছে Next, অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ অসম ভিত্তিক এটা জেনাৰেল ষ্টাডিজ টপিক সেইটো হৈছে সাস্টেইনেবল মেনেজমেন্ট অফ ব্ৰহ্মপুত্ৰ ৰিভাৰাইন আইলেণ্ডছ আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বহুতো সৰু সৰু আমাৰ নদী দ্বীপ আছে এই নদী দ্বীপৰ এতিয়া আমি সাস্টেইনেবল মেনেজমেন্টৰ কথা পাতিছো সাস্টেইনেবল মেনেজমেন্ট মানে বহনক্ষমভাৱে আমি কেনেকৈ এই যিবিলাক নদী দ্বীপ আছে চৰ চাপৰি অঞ্চল আছে এই অঞ্চলবিলাক কেনেকৈ আমি মেনেজ কৰিব পাৰো নিয়ন্ত্ৰণ কৰিব পাৰো আমাৰ যিবিলাক চৰ চাপৰি মানে জেগাবিলাক আছে এতিয়া আপোনালোকে চাব আমাৰ অসমৰ এটা বহুত ডাঙৰ সমস্যা আছে এফালে অসমৰ আমি বানপানীৰ সমস্যাটো দেখো আৰু ভূমিস্খলনৰ সমস্যাটো দেখো তাৰ মানে ফ্লাড আৰু ইৰোশনটো এটা আমাৰ ডাঙৰ সমস্যা আমি সকলোৱে জানো আৰু এই সমস্যাটোৰ লগত আমাৰ অসমবাসীয়ে বহুত যুগৰ পৰা আমাৰ যুঁজি থাকিবলগীয়া হৈছে ইয়াৰে এটা উদাহৰণ মই আপোনালোকক দিওঁ যে মাজুলী যিখন আমাৰ মানে ঐতিহ্যপূৰ্ণ এখন নদী দ্বীপ আছে আৰু গোটেই বিশ্ববিখ্যাত এখন নদী দ্বীপ আছে এই নদী দ্বীপখন এটা সময়ত 1255 স্কয়াৰ কিলোমিটাৰৰ আছিলে যেতিয়া 1950 ইয়াক জোখা হৈছিলে 1950 চনত 1255 স্কয়াৰ কিলোমিটাৰৰ এইখন এখন নদী দ্বীপ আছিলে কিন্তু আজি গৈ ই হৈ পৰিছে 480 ৰ পৰা 500 স্কয়াৰ কিলোমিটাৰ তাৰমানে আমি কি বুজিছো যে আধাতকৈও বেছি জেগা মাজুলীৰ অঞ্চল বা আমাৰ মাটিকালি আমি হেৰুৱাই পেলাইছো ভূমিস্খলনৰ কাৰণে ইৰোশনৰ কাৰণে আৰু ফ্লাডৰ কাৰণে অন্যহতে যদি আমি দেখিবলৈ যাওঁ অন্যফালে যদি আমি দেখিবলৈ যাওঁ তেনেহলে দেখিবলৈ পাওঁ যে চৰ চাপৰি যিবিলাক এৰিয়া আছে তাৰমানে এফালে ব্ৰহ্মপুত্ৰৰ খহনীয়া কৰি পেলাই এফালে খহাই লৈ গৈ আছে কিন্তু এফালে গৈ পেলাই ডিপোজিট কৰি গৈ আছে বেলেগ বেলেগ জেগাত সেই যিবিলাক মাটি বালি ইত্যাদি লৈ আহিছে সেইখিনি গৈ পেলাই আকৌ ব্ৰহ্মপুত্ৰৰ নদীয়ে সেই নদীখনে বেলেগত গৈ পেলাই সেইখিনি ডিপোজিট কৰিছে যেনেকৈ চৰ চাপৰি যিবিলাক আমাৰ আইলেণ্ডছ আছে বা সেণ্ডবাৰ্ছ আছে এই চৰ চাপৰি যিবিলাক জেগা আছে অঞ্চল আছে আমাৰ অসমৰ মুঠ মাটিকালি 4.6 মাটিকালি হয় তাৰ মানে 27 লাখ বিঘা 27 লাখ বিঘাৰ ইমানখিনি এটা ডাঙৰ অঞ্চল আমি চৰ চাপৰি পাওঁ তাৰ মানে এইটোৱে আমাক বুজাইছে যে আমাৰ যিখন অসম আছে এই অসমখন ইমান বেছি ক্লাইমেট বা আমাৰ যিখিনি যিটো বতৰ আছে এই বতৰৰ কাৰণে বহুতখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ভালনাৰেবল হয় যিটো কাৰণত আপোনালোকে চাব চৰ চাপৰি যিবিলাক এৰিয়া আছে তাতো যিসকল মানুহ বাস কৰে তেওঁলোকেও বহুত প্ৰত্যাহ্বানৰ লগত যুঁজিবলগীয়া হয় কাৰণ এই চৰ চাপৰি এৰিয়াৰ যিবিলাক মাটি আছে বা ভূমি আছে বহুত বেছি নতুনকৈ গঢ়া যিহেতু এইবিলাক চৰ বা চাপৰি বা আইলেণ্ড বা সেণ্ডবাৰ এইবিলাক হয় বহুত বেছি কোমল আৰু বহুত সোনকালে এইখিনি আকৌ বেলেগ বেলেগ জেগাত আকৌ খহনীয়া আমি দেখিবলৈ পাওঁ আৰু যিসকল মানুহে এই চৰ চাপৰিত বাস কৰে তেওঁলোকৰো বহুখিনি সমস্যা আমি দেখিবলৈ পাওঁ সো অসম গভৰ্ণমেণ্টে এতিয়া এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে যে অসম গভৰ্ণমেণ্টে অসম চৰকাৰে সায়েন্স বেসড পলিচি বিজ্ঞানসন্মত এটা নীতি আনিবলৈ গৈ আছে যাতে এই যিবিলাক চৰ চাপৰি এৰিয়া আছে যিটো 4.6% অফ এন্টায়াৰ আসামছ ল্যান্ডমাছ এই 4.6% মাটিৰ ওপৰত এতিয়া গুৰুত্বপূৰ্ণ
নীতি আনিবলৈ গৈ আছে যিটোৱে এতিয়া কাৰণ কিয় এই নীতিখন অনাৰ কাৰণটো এতিয়া আমি বুজিব লাগিব এই নীতিখন আনিছে এইটো কাৰণে কাৰণ এই যিবিলাক চৰ চাপৰি এৰিয়া আছে মই ইতিমধ্যে কৈছোঁ বহুত বেছি কোমল হয় টপোগ্ৰাফিটো ইমান বেছি ষ্ট্ৰং নহয় যিটো কাৰণত ইকোলজিকেল ডিগ্ৰেডেশ্যন বৰ সোনকালে খহনীয়াও সেইখিনি অঞ্চলত দেখিবলৈ পাওঁ আৰু লেণ্ডৰ প্ৰেছাৰ আছে মানে বহু মানুহ এই চৰ চাপৰি এৰিয়াত বসবাস কৰে আৰু মানুহৰ কাৰণেও ইয়াৰ ওপৰত প্ৰেছাৰ যথেষ্ট হয় তাৰ লগতে ডিজাস্টাৰ ভালনাৰেবিলিটি এই যিবিলাক অঞ্চল আছে তাত আমি বহু বেলেগ বেলেগ ধৰণৰ আমি দুৰ্যোগ দেখিবলৈ পাওঁ যিটো কাৰণত এতিয়া এই চৰ চাপৰি এৰিয়াবিলাকত এতিয়া ভাল এখন নীতিৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিছে কাৰণ আমাৰ অসমত 900ৰো অধিক হাজাৰৰ ওচৰত আমাৰ এই আইলেণ্ডছবিলাক আছে এই নদী দ্বীপবিলাক আছে ঠিক আছে সো এই নদী দ্বীপবিলাক আমাৰ ইয়াৰে ভিতৰত আমাৰ মই ইতিমধ্যে কৈলোঁ 4% অফ লেণ্ড এভেইলেবিলিটি আৰু 2.7 মিলিয়ন পিপল তাৰমানে 20 লাখৰো 2.7 মিলিয়ন পিপল তাৰমানে 20 লাখৰো অধিক মানুহ এইখিনি জেগাত বসবাস কৰা দেখিবলৈ পাওঁ তাৰমানে প্ৰতি স্কোৱাৰ কিলোমিটাৰ 1600ৰো অধিক মানুহে এইখিনি অঞ্চলত বসবাস কৰে কিন্তু তেওঁলোকে বহুখিনি সমস্যাৰ লগত যুঁজিবলগীয়া হয় সমস্যাবোৰ কেনে ধৰণৰ ইয়াতে বানপানী হয় ইয়াতে আকৌ ইৰোশনো হয় যেহেতু মাটিটো বহুত কোমল সিজমিক এক্টিভিটি তাৰমানে আমাৰ অসমখন আমি ইতিমধ্যে জানো আৰ্থকুৱেক ভূমিকম্পৰ prone এখন ষ্টেট হয় অঞ্চল হয় আৰু সেই কাৰণে ভূমিকম্প হোৱাৰ লগে লগে আমি ইৰোশনো দেখিবলৈ পাওঁ ভূমিস্খলনো দেখিবলৈ পাওঁ আৰু সয়েল লিকুইফেকশন মানে ইয়াতে সয়েলটো আমি পানীৰ লগত একেবাৰে লিকুইফাই মিলি যোৱাও দেখিবলৈ পাওঁ যেটো কাৰণত ইয়াত যেহেতু বহুখিনি আনৰেগুলেটেড সেটেলমেন্টসও থকাৰ কথা আমি জানো যে অবৈধ বাংলাদেশী সকলৰ মানে এটা স্থল হৈ পৰিছে এই চৰ চাপৰি অঞ্চলবিলাক ডিফৰেষ্টেশ্যন এটা ডাঙৰ সমস্যা যে তাত থকা যি গছ-গছনি আছে সেই গছ-গছনি কটা হয় ইলজিক্যালি আৰু ইৰেগুলেটেড মেনাৰত তাতে বহুত বেছি আমাৰ কেমিক্যাল এগ্ৰিকালচাৰ তাৰমানে বহুত বেছি ফাৰ্টিলাইজাৰ বহুত বেছি আমি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি পেলাই সাৰ ইত্যাদি ব্যৱহাৰ কৰি পেলাই কৃষি কৰা দেখিবলৈ পাওঁ বা খেতি পথাৰ আমি দেখিবলৈ পাওঁ ইয়াতে সেন্ড মাইনিং হোৱাৰো আমাৰ বহুখিনি অভিযোগ আমি দেখিবলৈ পাওঁ সেন্ড মাইনিং মানে বালিৰ যেটো মাইনিং সেই মাইনিংটো আমি দেখিবলৈ পাওঁ যেটো কাৰণত এই যিবিলাক অঞ্চল এই অঞ্চলবিলাক বহুত বেছি ইকোলজিক্যালি বা পৰিবেশ প্ৰকৃতিৰ ক্ষেত্ৰত বহুত বেছি ভালনাৰেবল বা দুৰ্বল সেই কাৰণে এটা গভৰ্ণমেণ্টে কি কৰিছে গভৰ্ণমেণ্টে এটা পলিচি আনিছে এই পলিচিটো প্ৰিপেয়াৰ কৰিছে ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ইনটেক একেলগে মিলি যাতে আমাৰ এই যিবিলাক অঞ্চল চৰচাপৰি অঞ্চল আছে এই চৰচাপৰি অঞ্চলবিলাক নিয়ন্ত্ৰণ কৰিব পাৰে এই ক্ষেত্ৰত আমি আগতে ওনাৰশিপ মানে কাৰ অধীনত থাকিব কোনোবাই বেচা কেনা কিমান কৰিব পাৰিব কেনেকুৱা ধৰণৰ লেনদেন হ'ব ভূমিৰ এই ক্ষেত্ৰত এটা ডাইৰেক্ট ৰেগুলেশ্যন আনিবলৈ গৈ আছে যাতে এই যিবিলাক কনফ্লিক্ট বা হাই কাজিয়া বা আমাৰ ভূমিক লৈ পেলাই যি মানে লিটিগেশ্যন বিলাক হয় সেই লিটিগেশ্যন বিলাক যাতে ৰিজলভ কৰিব পাৰি সমাধান উলিয়াব পাৰি তাৰ লগতে এক্সপেনশ্যন অফ জি সেটেলমেন্ট তাৰমানে যিমান মানুহ ইয়াতে আহি পেলাই সেটেল হ'ব পাৰে বসবাস কৰিব পাৰে তাতো এটা ফ্ৰিজিং কৰা হ'ব কাৰণ কি আমি ইতিমধ্যে দেখিছো এই চৰচাপৰি অঞ্চল বহুত বেছি কৈ ইয়াতে জনসংখ্যা বৃদ্ধি হৈছে আৰু ডেন্সিটি অফ পপুলেশ্যন ইয়াতে যথেষ্ট বৃদ্ধি হোৱাৰ কাৰণে ইয়াত এতিয়া সমস্যাৰ সন্মুখীন হৈছে আমাৰ গোটেই পৰিবেশ প্ৰকৃতিৰ লগতে অসমৰ যেটো জনগাঁথনি আছে তাতো এটা বহুত ডাঙৰ সমস্যাই দেখা দিছে ইয়াত এতিয়া আনিছে যে এই যিবিলাক ভূমি আছে ইয়াক কোনো প্ৰাইভেট ল্যান্ড মাৰ্কেটলৈ কনভাৰ্ট কৰিবলৈ দিয়া নহব ব্যক্তিগতভাৱে এখন মানে ভূমিৰ বজাৰ কৰিবলৈ দিয়া নহব লেনদেনত এতিয়া ইয়াত মাটি কিনা বা বেচা এতিয়া অধিক কঠিন হৈ পৰিব আৰু সম্পূৰ্ণৰূপে বেন হ'ব ডিফৰেষ্টেশ্যন কোনোৱে ইয়াত গছ কাটিব নোৱাৰিব সেন্ড মাইনিং কৰিব নোৱাৰিব ইত্যাদি আৰু অৰ্গেনিক ফাৰ্মিংকহে বেছি প্ৰাধান্য দিয়া হ'ব কাৰণ কি আমি দেখিছো যে চৰচাপৰি অঞ্চলবিলাকত বহুত ৰাসায়নিক পদাৰ্থ ৰাসায়নিক সাৰ ইত্যাদি ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ গোটেই অসমৰ যেটো হেলথ আছে যেটো আমাৰ স্বাস্থ্য আছে এই স্বাস্থ্য খণ্ডৰ ওপৰতো বহুতখিনি ডাঙৰ হেঁচা এটা পৰা আমি হেহতীয়াকৈ দেখিবলৈ পাইছো সেই কাৰণে টুৰিজমৰ লগতে সাস্টেইনেবল এগ্ৰিকালচাৰ আনিবৰ কাৰণে এই পলিচিটো এই বিজ্ঞানসন্মত
বিজ্ঞানসন্মত পলিচিটো নীতি আমাৰ চৰকাৰে আনিবলৈকে গৈ আছে আৰু সেই কাৰণে যেহেতু আপোনালোকে কাইলৈ অফিচাৰ হৈ আপোনালোকে ল্যান্ড বা আমাৰ যেটো ভূমি আছে আমাৰ ৰাজ্যৰ ভূমি আছে এই ৰাজ্যৰ ভূমিৰ ওপৰত কাৰ্যকৰী অফিচাৰ বা কাৰ্যকৰী প্ৰশাসনিক বিষয়া হিচাপে আপোনালোকে কাম কৰিব সাৰ্কেল অফিচাৰ ৰেভিনিউ ডিস্ট্ৰিক্ট কালেক্টৰ সেইবাবে আপোনালোকে এই যেটো বিষয়বস্তু আছে এই বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে ইয়াৰ ওপৰত প্ৰশ্ন নিশ্চিতভাৱে আপোনালোকে পাব পাৰে আৰু সেইবাবে এই গুটি যেটো টপিক আছে এই গুটি টপিকটো ইম্পৰ্টেন্ট হৈ পৰে কাৰণ এটো ইয়াৰ লগত জড়িত হৈ আছে ডিজাস্টাৰ মেনেজমেন্ট ইয়াৰ লগত জড়িত হৈ আছে জিওগ্ৰাফি ইয়াৰ লগত জড়িত হৈ আছে আমাৰ পৰিৱেশ আৰু প্ৰকৃতি ওকে এতিয়া এটা সুন্দৰ প্ৰশ্ন আপোনালোকে কৰক উইথ ৰেফাৰেন্স টু ৰিভাৰাইন আইল্যান্ড সৰ্স ইন ইণ্ডিয়া কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস আমাৰ ভাৰতৰ যিবিলাক সৰ এৰিয়া আছে ইয়াক লৈ পেলাই কিছুমান ষ্টেটমেন্ট দিয়া আছে কোনটো শুদ্ধ আৰু কোনটো ভুল আপোনালোকে উলিয়াব লাগে দে আৰ ফৰ্মড প্ৰাইমেৰিলি ডিউ টু ডিপোজিশন প্ৰসেসেস ইন ৰিভাৰ্স দেখিবলৈ পাইছো আমি যে আমাৰ ব্ৰহ্মপুত্ৰই মানে বালি মাটি ইত্যাদি কৰিহে বেলেগ জায়গাত ডিপোজিট কৰে আৰু তাৰ পৰাই সৰ সাপৰি ইত্যাদিৰ জন্ম হয় সেইকাৰণে এই ষ্টেটমেন্টটো কাৰেক্ট দে আৰ ষ্টেবল ল্যান্ড ফৰ্মস আনএফেক্টেড বাই সিজনাল চেঞ্জ ডেফিনেটলি নহয় সৰসাপৰি এৰিয়া বিলাকৰ যিখিনি অঞ্চল বিলাকৰ যি ভূমি আছে বা মাটিকালি আছে বহুত বেছি ভালনাৰেবল কাৰণ কি এটো বহুত সফট হয় আৰু যেহেতু আমাৰ অসমৰ যি সেইসমিক জোন আছে এটো আমি ভূমিকম্পৰ পৰা বহুত বেছি প্ৰভাৱিত হয় আটাইতকৈ এটা হাই ৰিস্ক জোনত আমি এই অসমত বাস কৰি আছো সেই কাৰণে এইখিনি জায়গা বহুত আনষ্টেবল হয় ভূমিকম্পৰ লগে লগে ভূমিস্খলন হয় এইখিনি অঞ্চলত দেখিবলৈ পাওঁ সেই কাৰণে এটো ষ্টেবল নহয় আৰু বিশেষকৈ মনসুন সময়ত বা আমাৰ বাৰিষা কালত এইখিনি অঞ্চলত বহুতখিনি সমস্যাই দেখা দিয়ে এই যেটো সেকেন্ড সেন্টেন্স আছে এইটো শুদ্ধ নহয় তৃতীয়টো কি কৈছে দে আৰ হাইলি ভালনাৰেবল টু ইৰোশন এণ্ড ফ্লাডিং ডেফিনেটলি হয় যেতিয়া এই বাৰিষা কালত বৰষুণ বেছিকৈ পৰে তেতিয়া এই বৰষুণৰ কাৰণে বহুত বেছি সমস্যাই দেখা দিয়ে বানপানীৰ আৰু বানপানীৰ লগতে ইৰোশন বা ভূমিস্খলন হোৱাও আমি দেখিবলৈ পাওঁ সেইকাৰণে 2 3 and 1 are the correct answer 1 and 3 will be the correct answer আৰু 2 টো যত আছে 2 দেখিছেনে গুটি কিটাতে আছে আমি 2 টো থকা যিকিটা স্টেটমেন্টস আছে এই স্টেটমেন্টস কিটা আমি এলিমিনেট কৰিব পাৰো মেইনছত কি প্ৰশ্ন আপোনাক খুধিব পাৰে river and island source of brahmaputra basin present unique challenges of ecological fragility and human vulnerability যি সকল লোকে ইয়াত বাস কৰে তেওঁলোকৰ কাৰণে বহুতখিনি vulnerable বা বহুতখিনি প্ৰত্যাহ্বান কঢ়িয়াই আনে তাৰ লগতে ইকোলজিক্যাল ফ্ৰেজিলিটি তাৰ মানে বহুত বেছি দুৰ্বল ই ইকোলজিক্যাল ম্যাটাৰ মানে ইকোলজিক্যালিও যদি আমি চাও বা আমি পৰিৱেশ প্ৰকৃতিৰ যেনে ধৰণে এই স্যান্ডবাৰ্স বিলাক বা সৰসাপৰি ইত্যাদি গঠন হৈছে সেই ক্ষেত্ৰটো এই স্যান্ডবাৰ্স বিলাকৰ ওপৰত বহুতখিনি প্ৰত্যাহ্বান আহে ডিসকাস দ্য ইস্যুজ এসোসিয়েটেড উইথ দিস ৰিজনস কি ইস্যুজ কি সমস্যা এইখিনি জায়গাত অঞ্চলত দেখা দিয়ে আৰু ইভ্যালুয়েট দ্য ৰোল অফ সাস্টেইনেবল পলিসি ফ্ৰেমৱৰ্কস আপোনালোকে মূল্যাঙ্কন কৰিব লাগে যে আমি আমাৰ নীতি কি ধৰণৰ হ'ব লাগে এই ক্ষেত্ৰত বহনক্ষমভাৱে যদি আমি এই অঞ্চলবিলাক মেনেজ কৰিব বিচাৰিছো এনশিওৰিং ইকোলজিক্যাল কনজাৰভেশ্যন যাতে আমি এই যেটো বহুত ফ্ৰেজাইল আৰু বহুত মানে দুৰ্বল এই অঞ্চলবিলাকক আমি ভালদৰে মেনেজ কৰিব পাৰো আমি কনজাৰ্ভ সংৰক্ষণ কৰিব পাৰো আৰু লাইভলিহুড সিকিউৰিটি যি সকল লোকে ইয়াত বসবাস কৰে তেওঁলোকক আমি জীৱনৰ এটা মানে ভাল লাইভলিহুড বা এটা জীৱনশৈলী দিব পাৰো বা এটা জীৱনৰ কাৰণে তেওঁলোকে ভালকৈ থাকিব পৰা এটা সিকিউৰিটি নিৰাপত্তাও দিব পাৰো ওকে Next and last not the least health wellness behavior and healthcare access in India এটা health বা আমাৰ স্বাস্থ্যটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আমাৰ স্বাস্থ্য থাকিলেহে আমি ভাল কাম কৰিব পাৰিম আৰু সেই কাৰণে আমাৰ চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিয়ে আজি আমি পাৰ্সনেলিও বা সমূহীয়া ভাবেও আমি আমাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰো এই ক্ষেত্ৰৰ আমাৰ বিহেভিয়াৰ আমাৰ কেনেকৈ আমাৰ যেটো বিহেভিয়াৰ আছে বা আমাৰ ব্যৱহাৰ আছে আমাৰ শৰীৰটোৰ লগত বা আমাৰ স্বাস্থ্যৰ লগত জড়িত এইখিনি ওপৰত আমি নতুন কিছুমান ডেটা আহিছে তাৰ ওপৰত আলোচনা কৰিম তাৰ লগতে হেলথ কেয়াৰ এক্সেস ইন ইণ্ডিয়া আমি আমাৰ ভিতৰত যদি কোনোবাই ৰোগত আক্ৰান্ত হৈছে বা বেমাৰত পৰিছে তেনেহলে আমাৰ যি হস্পিটেল বা ওয়েলনেস সেন্টাৰ আছে সেইসমূহ আমাৰ কাৰণে কিমান এক্সেসিবল আমি কিমান সহজে সেই সুবিধাসমূহ সেই সেৱাসমূহ ল'ব পাৰো এটো এটা ডাঙৰ প্ৰশ্ন এতিয়া
ইয়াতে এটা সাৰ্ভে কৰা হৈছিলে এই সাৰ্ভে ইণ্ডিয়াছ হেল্থ কেয়াৰ ছিষ্টেমৰ ওপৰত এই সাৰ্ভেটোত কি আহিছে এই সাৰ্ভেটোত এইটো কৈছে যে আমাৰ যিসকলে মেটাৰ্নেল আৰু চাইল্ড হেল্থৰ আউটকামছত এটা সাৰ্ভে কৰা হ'ল বা যিসকল মাতৃ আছে বা শিশু আছে সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল যে আগৰ তুলনাত যিমান সংখ্যক লোকে হস্পিটেললৈ গৈছিলে সেই সংখ্যক লোক এতিয়া সেই সংখ্যাটো এতিয়া বাঢ়ি গৈছে 90ৰ পৰা 95% হৈছে ৰুৰেল এৰিয়াত আৰু 96%ৰ পৰা 97% হৈছে আৰবান এৰিয়াছ তাৰমানে আৰবান আৰু ৰুৰেল মানে গ্ৰামাঞ্চল হওক বা নগৰ অঞ্চল হওক দুয়ো ক্ষেত্ৰতে আমি দেখিবলৈ পাইছোঁ মানুহে এতিয়া হস্পিটেল যোৱা বা ডক্টৰৰ ওচৰলৈ যোৱাৰ সংখ্যাটো এতিয়া বৃদ্ধি পাইছে ইয়াত কিয় হৈছে সেই কথাটো এটাতে অৱেৰনেছ বাঢ়িছে মানুহে বেছি বুজিব পাৰিছে যে আমাৰ বেমাৰ হ'লে ৰোগ আক্ৰান্ত হ'লে বা বিভিন্ন ধৰণৰ সমস্যাই দেখা দিলে আমি ডক্টৰৰ ওচৰলৈ সাইন্টিফিক মেনাৰত বা আমি বিজ্ঞানসন্মতভাৱে কেনেকৈ আমি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে আৰু সেই কাৰণে এই বস্তুটো আমি বৃদ্ধি হোৱাৰ লগে লগে এটা কথা আহি পৰিছে যে আমাৰ হস্পিটেলছ ওপৰতো বা আমাৰ ডক্টৰসমূহৰ ওপৰতো প্ৰেছাৰ বেছি বৃদ্ধি হৈছে তাৰ লগতে এই নেশ্যনেল ষ্টেটিষ্টিকেল সাৰ্ভে যিটো এটা হেল্থ সাৰ্ভে কৰিছে ইয়াত কৈছে যে আমাৰ ইনস্যুৰেন্স আমি নিজৰ স্বাস্থ্যৰ কাৰণে এটা হেল্থ ইনস্যুৰেন্স লোৱাৰ যিটো মাত্ৰা আছে সেই মাত্ৰাটো বৃদ্ধি পাইছে উভয়তে ৰুৰেল আৰু আমাৰ মানে আৰবান এৰিয়াজত ইয়াত কিন্তু অন্য এটা কথাও কৈছে যে ইনস্যুৰেন্সৰ মাত্ৰা যেহেতু বৃদ্ধি হৈছে আমাৰ আউট অফ পকেট এক্সপেণ্ডিচাৰ কমি গৈছে তাৰমানে ইনস্যুৰেন্স যদি আমাৰ থাকে তেনেহ'লে আমি হাঁচতীয়া ধন বা আমাৰ যি মানে ভালকৈ আমাৰ হাঁচি ৰখা ধনবিলাক বা আমি কষ্টৰে অৰ্জা যিবিলাক ধন আছে সেই ধন আমি ব্যয় কৰিবলগীয়া নহয় এতিয়া এইটো এটা কথা ভাল সূচায় যে আমাৰ হেল্থ ইনস্যুৰেন্সৰ কভাৰেজ বা আমাৰ সেই ছ'চিয়েল ছিকিউৰিটিটো আমাৰ ছ'চাইটিত বা সমাজৰ নিৰাপত্তাৰ এই ক্ষেত্ৰত হেল্থ ইনস্যুৰেন্সে বৃদ্ধি কৰিছে কাৰণ আমাৰ এৱেৰনেছ বাঢ়িছে এক্সেচিবিলিটি বাঢ়িছে আগৰ তুলনাত যিমান হেল্থ ইনস্যুৰেন্স আছিলে আমি নিজে দেখিছোঁ এতিয়া আগৰ তুলনাত কিমান বৃদ্ধি হৈছে তাৰ লগে লগে বৃদ্ধি হৈছে আমাৰ ডক্টৰ বা হস্পিটেলছৰো সংখ্যা এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে এই যিসকল মানে বেমাৰ পৰা লোক আছে এই বেমাৰ পৰা লোক বা ৰোগত আক্ৰান্ত বিভিন্ন লোকৰ সংখ্যাও বৃদ্ধি হৈছে 6%ৰ পৰা 12% হৈছে 9%ৰ পৰা 40% হৈছে অলমষ্ট ডাবল হৈছে কিয় ডাবল হৈছে কাৰণ মানুহে গৈছে যদি বেমাৰ এটা হৈছে তেনেহ'লে মানুহে ডক্টৰৰ ওচৰত দেখাবলৈ গৈছে আৰু তাতে পঞ্জীয়ন হৈছে ৰেজিষ্টাৰ্ড হৈছে আৰু ৰেজিষ্টাৰ্ড হোৱাৰ কাৰণে আমি গম পাইছোঁ যে এই সংখ্যাটো বৃদ্ধি পাইছে অ'কে কাৰণ মানুহৰ এৱেৰনেছ এক্সেছ সকলোখিনি বস্তু বাঢ়িছে এই ক্ষেত্ৰত ইনস্যুৰেন্স যে আমি কথা পাতিলোঁ ইনস্যুৰেন্সৰ ৰুৰেল আৰু আৰবান দুয়োটা ক্ষেত্ৰতে আমি বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ ৰুৰেলত 12%ৰ পৰা 45%লৈকে বৃদ্ধি হৈছে তাৰমানে ভাবি চাওঁ মানে আমাৰ 3 গুণ ৰুৰেলত 3 গুণ অলমষ্ট 3 টাইমছ বাঢ়িছে আৰু আৰবানত 8ৰ পৰা 31% বাঢ়িছে মানে 8 × 4 32 এইটো 4 গুণ বাঢ়িছে এই বাঢ়াৰ কথাটো হৈছে যে আমাৰ ৰুৰেল এৰিয়াত যিবিলাক আমাৰ স্কিমছ আছে অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ যেনেকৈ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা অটল অমৃত অভিযান ইত্যাদিৰ জৰিয়তে এই স্কিমছবিলাকৰ জৰিয়তে এতিয়া ফাইনেন্সিয়েল প্ৰটেকশ্যন মানুহৰ বৃদ্ধি হোৱাৰ লগে লগে আমাৰ বিহেভিয়াৰ আমাৰ যিটো ব্যৱহাৰ আমি কেনেকৈ ৰেছপণ্ড কৰোঁ আমাৰ ৰোগত আক্ৰান্ত হ'লে বা স্বাস্থ্যৰ জড়িত যিকোনো ক্ষেত্ৰত আমি কেনেকৈ তাক মানে ৰেছপণ্ড কৰোঁ সেই বস্তুটো এতিয়া বৃদ্ধি হৈছে ইম্প্ৰুভ মেটাৰ্নেল হেল্থ কেয়াৰ এইটো বিশেষকৈ অসমৰ কাৰণে প্ৰযোজ্য কি কাৰণ আমাৰ MMR আৰু IMR ৰেট এতিয়াও যদি আমি চাওঁ নেশ্যনেল এভাৰেজতকৈ যথেষ্ট বেছি MMR আৰু IMR মানে হৈছে যদি যিগৰাকী মাতৃয়ে শিশুটো জন্ম দিব প্ৰসূতিগৰাকীয়ে সেই শিশু জন্ম দিওঁতে তেওঁ প্ৰাণ যাব পাৰে নেকি সেইটো হৈছে MMR মেটাৰ্নেল মৰ্টালিটি ৰেট আৰু শিশু 0ৰ পৰা 1 ইয়াৰৰ ভিতৰত যদি মানে এবছৰৰ ভিতৰত যদি এগৰাকী সন্তান বা শিশুৰ মৃত্যু হয় তেনেহ'লে তাক IMRৰ দ্বাৰা আমি হিচাপ কৰোঁ ইনফেণ্ট মৰ্টালিটি ৰেট এইটো আমি যদি চাওঁ তেনে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমৰ যিটো মাত্ৰা আছে এই মাত্ৰাটো আমাৰ অসমত বেছি
সেইকাৰণে এতিয়া এটা গুৰুত্বপূৰ্ণ কথা হয় যে এই যেটো মাত্ৰা যদিও আমাৰ ন্যাশনাল এভাৰেজতকৈ বেছি কিন্তু আমাৰ বিগত বৰ্ষ কেইটা যি ধৰণে আমাৰ হেলথ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বৃদ্ধি হৈছে এইটো কিন্তু কমি আহিছে ক্ৰমান্বয়ে তথাপিও কিন্তু ন্যাশনাল এভাৰেজতকৈ আমি এতিয়াও বেছিতে আছো সেইকাৰণে এটা গুৰুত্বপূৰ্ণ হৈ পৰে আমাৰ ওচৰত কিমান হস্পিটেলছ আছে কিমান কোৱালিফাইড নাৰ্ছেছ পেৰামেডিকেল ষ্টাফ ডক্টৰছ আছে আৰু কিমান আমাৰ ভাল হেলথ ইনস্যুৰেন্স আছে এই যেটো আমাৰ মানে ৰিপৰ্ট আহিছে এই ৰিপৰ্টটো এটা ভাল কথাই কৈছে যে আউট অফ পকেট এক্সপেন্ডিচাৰ মানুহৰ কমি আহিছে আৰু ইনস্যুৰেন্স বাঢ়িছে আৰু হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰত বা হেলথৰ লগত স্বাস্থ্য খণ্ডৰ লগত জড়িত যি আন্তঃগাঁথনি আছে বা হস্পিটেলসমূহত মানুহে যোৱা পঞ্জীয়ন কৰা বৃদ্ধি হৈছে সো এটা কথা আমি যথেষ্ট বুজু যে আমাৰ চৰকাৰৰ এটা কৰণীয় আছে চৰকাৰৰ কৰণীয়টো কি ডিপিএছপিত আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিত চৰকাৰ যেহেতু এখন কল্যাণকামী ৰাষ্ট্ৰৰ চৰকাৰ সেই কাৰণে আমাৰ ৰাইজৰ পাব্লিক হেলথ আমাৰ সমাজৰ যি জনসাধাৰণৰ হেলথ কনসাৰ্ন আছে স্বাস্থ্যজনিত যিখিনি সমস্যা আছে সেই সমস্যাখিনি দূৰ কৰাৰ দায়িত্ব চৰকাৰৰ আছে সেই কাৰণে এই যিবিলাক মানে সমস্যা এতিয়াও আমি দেখিবলৈ পাওঁ যে ৰুৰেল আৰু আৰবান এৰিয়াৰ মাজত কিছুমান আমি সমস্যা এতিয়াও আছে যে আৰবান এৰিয়াত আমাৰ ডক্টৰছৰ সংখ্যা বেছি হস্পিটেলছৰ সংখ্যা বেছি সেই তুলনাত আমি যদি যিবিলাক গাঁৱৰ অঞ্চলৰ ডক্টৰছ বা আমি মানে হস্পিটেলছৰ কথা পাতো তেনেহলে আমি দেখো যে প্ৰাইমেৰী হেলথ কেয়াৰ চেণ্টাৰ্ছবিলাক এতিয়াও বহুত দুৰ্বল হৈ আছে যেটো কাৰণত জিএমচি বা এনেকুৱা টাৰ্চিয়াৰী লেভেলত যিসমূহ ডক্টৰছ বা হস্পিটেলছ আছে তেওঁলোকৰ ওপৰত এই চাপটো অধিক বৃদ্ধি হয় আৰু সেইবাবে আমাৰ চৰকাৰৰ যিখিনি এতিয়া ইতিমধ্যে কৰিছে তাৰ উপৰিও কিছুমান কৰণীয় আছে যেনেকৈ ইউনিভাৰ্সেল হেলথ কভাৰেজ যে প্ৰত্যেকজন ভাৰতীয় প্ৰত্যেকজন নাগৰিকে নিজৰ স্বাস্থ্যৰ যত্ন লবৰ কাৰণে সেই এক্সেসিবিলিটিটো পায় সেই নিৰাপত্তাটো তেওঁ পায় প্ৰিভেন্টিভ হেলথ কেয়াৰৰ ওপৰত বেছিকৈ ফোকাস কৰিব লাগিব যেনেকৈ সিংগাপুৰে কৰিছে যে হেলথ বা ৰোগটো মানে স্বাস্থ্যৰ জড়িত যিকোনো সমস্যাৰ ৰোগটো অহাৰ আগতে আমি কি কৰিব পাৰো সেই ৰোগটো ৰুধিবৰ কাৰণে সেই ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগিব ডিজিটেল হেলথ ইকোসিস্টেম যে যদি কোনোবা এটা সমস্যা হৈছে আমি টেলিমেডিসনৰ জৰিয়তে বা পটককে এটা মানে ডিজিটালি আমি যদি এই হেলথ কেয়াৰ এক্সপাৰ্টছৰ লগত আমি যোগাযোগ ৰাখিব পাৰো তেনেহলে সেই সমস্যাটো আমি গুৰিতে শেষ কৰিব পাৰো তাৰ লগতে ৰুৰেল হেলথ বিশেষকৈ প্ৰাইমেৰী হেলথ কেয়াৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব প্ৰাইমেৰী হেলথ কেয়াৰৰ ওপৰত এটো কাৰণে গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ কাৰণ আমি একেবাৰে প্ৰথম পৰ্যায়তে যদি এটা বেমাৰৰ আমি চিকিৎসা কৰিব পাৰো তেতিয়া আমি বেলেগ পিছৰ সমস্যাবিলাক আমি ৰুধিব পাৰো সেই কাৰণে প্ৰাইমেৰী হেলথ কেয়াৰ চেণ্টাৰ এতিয়াও যেহেতু আমাৰ যথেষ্ট দুৰ্বল হৈ আছে সেই দুৰ্বল প্ৰাইমেৰী হেলথ কেয়াৰ চেণ্টাৰ্ছবিলাক আৰু বেছি শক্তিশালী কৰিব লাগিব আৰু আমাৰ ডক্টৰছ টু পেশেন্ট ৰেশিও আমাৰ দেখত যথেষ্ট বেছি কম যত নেকি WHO এ আমাক কৈছে যে মানে 1500 মানুহৰ তুলনাত আমাৰ এজন ডক্টৰ থাকিব লাগিব সেই তুলনাত আমাৰ ডক্টৰছ আমাৰ অসমত তাৰ লগতে আমাৰ ভাৰতবৰ্ষত এই ৰেশিওটো সেই দৰে না যায় সেই কাৰণে আমাৰ ডক্টৰছৰ যি সৰকাৰি খণ্ডত বা আমাৰ ৰুৰেল এৰিয়াজত ডক্টৰছ সকলৰ সেৱা আমি বৃদ্ধি কৰিব লাগিব তাৰ কাৰণে এটা বিশেষ নীতি আৰু এটা ষ্ট্ৰং নীতি অনাটো অতিকৈ গুৰুত্বপূৰ্ণ ইয়াৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ question আপোনালোকে কৰক হেতু হৈছে regarding following statements consider following statements regarding healthcare in India আমাৰ স্বাস্থ্য খণ্ডৰ লগত জড়িত এই statements কিটা আপোনালোকে ভালদৰে চাওক out of pocket expenditure is the largest component of health spending in India আমাৰ যদি হেলথ কেয়াৰ ক্ষেত্ৰত স্পেন্ডিং হয় তেনে আউট অফ পকেট এক্সপেন্ডিচাৰ এতিয়াও বহুত বেছি বুলি কৈছে আয়ুষ্মান ভাৰত provides universal free healthcare to all citizens আয়ুষ্মান ভাৰতে সকলো সিটিজেনছকে কভাৰ নকৰে আয়ুষ্মান ভাৰত আমাৰ যি বিশেষকৈ যিসকল BPL ক্যান্ডিডেটস আছে তেওঁলোকক হে ইয়াত কভাৰ কৰা হয় ইনক্ৰিজিং ইনস্যুৰেন্স কভাৰেজ ৰিডিউসেস ফাইনান্সিয়াল ৰিস্ক ইন হেলথকেয়াৰ ডেফিনেটলি ট্ৰু সো financial risk amar komi jay jodi he amar insurance bridhi thake so 1 and 3 is the correct answer okay
মেইনছ কুৱেশ্যন কি আহিব পাৰে এই ক্ষেত্ৰত ইম্প্ৰুভমেণ্ট ইন হেল্থ ছিকিং বিহেভিয়াৰ ইজ ক্ৰুচিয়েল ফৰ এচিভিং ইউনিভাৰ্চেল হেল্থ কভাৰেজ ইন ইণ্ডিয়া আমি যে স্বাস্থ্যৰ ওপৰত যদি কিবা এটা সমস্যা আছে আমি ডক্টৰৰ ওচৰলৈ যোৱাৰ যিটো মানে সংখ্যা আছে সেইটো বৃদ্ধি হোৱাৰ লগে লগে এতিয়া ক্ৰুচিয়েল হৈ পৰিছে যে আমি ইউনিভাৰ্চেল হেল্থ কেয়াৰ কভাৰেজ আমি ভাৰতবৰ্ষত আনো ইউনিভাৰ্চেল মানে সকলোৰে কাৰণে স্বাস্থ্য সেৱা যাতে উপলব্ধ থাকে এই ক্ষেত্ৰত ডিছকাছ ইন দ্য লাইট অফ ৰিচেণ্ট সাৰ্ভে আমাৰ ৰিসেন্ট যেটো ডেটা আহিলে সাৰ্ভে কৰা হল তাৰ পৰা আমি কি উপলব্ধি কৰিছো এক্সামিন দ্য ৰোল অফ পাব্লিক হেল্থ কেয়াৰ জনস্বাস্থ্যৰ লগত জড়িত আমাৰ যিখিনি ইতিমধ্যে কাম চলি আছে তাৰ লগতে হেল্থ ফাইনেন্সিং বিশেষকৈ ইনস্যুৰেন্সৰ হেল্থ ইনস্যুৰেন্সৰ কথা এইখিনি ওপৰত কি কাম কৰিব লাগিব যাতে আউট অফ পকেট এক্সপেন্ডিচাৰ বা আমি নিজৰ হাসতীয় ধন খৰচ কৰিবলগীয়া নহয় সেই ক্ষেত্ৰত আপোনাক ডিসকাস কৰিব কৈছে ওকে আৰু আজি এটা সুন্দৰ কোটেৰে আমি আমাৰ এই ক্লাছটো সামৰণি মাৰিম সেই কোটটো হৈছে ইনজাস্টিস এনিৱেৰ ইজ এ থ্ৰেট টু জাস্টিস এভৰিৱেৰ তাৰমানে কি কৈছে তাৰমানে কৈছে যে যদি যিকোনো অঞ্চলত যিকোনো এজন ব্যক্তিৰ ওপৰত অন্যায় হৈ আছে তেনেহলে সেই অন্যায়টোৱে আমাৰ সকলোৰে কাৰণে ন্যায় ব্যৱস্থাটোৰ ওপৰত এটা ডাঙৰ ভাবুকি কৰবাত যদি অন্যায়টো হৈ আছে তাৰ মানে এইটো কথা আপোনালোকে নিশ্চিত থাকক সেই অন্যায় বিয়পি এদিন আমাকো সেই অন্যায় চুই যাব তাৰমানে এজনৰ ওপৰত অন্যায় হৈ আছে মানে আমি চকুমুদি থাকিব নোৱাৰো যে কোনোবা এদিন সেই অন্যায় আমাক নুচুব সেই কাৰণে এই গুৰুত্বপূৰ্ণ কথাষাৰ কৈছিলে মাৰ্টিন লুথাৰ কিং জুনিয়ৰ যি আছিল আমেৰিকাৰ এজন ডাঙৰ বিপ্লৱী যি ব্ল্যাক ৰাইটছৰ কাৰণে যিসকল কৃষ্ণাংগ বৰণীয়া যিসকল লোক আছিল ব্ল্যাক পিপল অফ আমেৰিকাৰ কাৰণে তেওঁ যথেষ্টখিনি সংগ্ৰাম কৰিছিল আৰু ইকুৱেল ৰাইটছ সম অধিকাৰ সমতাৰ কাৰণে তেওঁ সেই পলিচিছ বিলাক সেই নীতি বিলাক সেই আইন বিলাক আমেৰিকাৰ হলনি কৰিবলৈ সক্ষম হৈছিল আৰু এই যি মানে ইনজাস্টিস বা অন্যায় অনিয়ম চলি আছিল সেই অন্যায় অনিয়মৰ ওপৰত তেওঁ এই কথাষাৰ কৈছিল যে অন্যায় অনিয়ম যদি এজনৰ লগত চলি আছে কাইলৈ সেই অন্যায় অনিয়মে আপোনাকো চুই যাব পাৰে সেই কাৰণে আপুনি সতৰ্ক থাকিব লাগিব with this we wrap up today's session thank you so much